আমাৰ অসমত এটা বৃহৎ তাপবিদ্যুৎ প্ৰকল্প হ'ব যিটো প্ৰকল্প কয়লাৰ দ্বাৰা পৰিচালিত হ'ব কয়লা ভিত্তিক তাপবিদ্যুৎ প্ৰকল্প আৰু সেই গুটেই বাতৰিটো আমাৰ স্থানীয় সংবাদ মাধ্যমতো অহা নাই বৰ বিশেষ ৰাজহুৱাও হোৱা নাই যোৱা শেহতীয়া ৰয়টাৰে তেওঁলোকে এটা বাতৰি প্ৰকাশ কৰাৰ পাছতে 3.2 গিগাৱাটৰ এটা তাপবিদ্যুৎ প্ৰকল্প অসমত প্ৰতিষ্ঠা কৰিব ব্যক্তিগত খণ্ডৰ উদ্যোগত গৌতম আদানীয়ে যিটো কথা বহু দিনৰ আগৰ পৰা চৰ্চা চলি আছিল 3200 মেগাৱাট ক্ষমতা সম্পন্ন অৰ্থাৎ 3.2 গিগাৱাট ক্ষমতা সম্পন্ন এটা তাপবিদ্যুৎ প্ৰকল্প অসমত প্ৰতিষ্ঠা হ'ব এতিয়া এটা তাপবিদ্যুৎ প্ৰকল্প প্ৰতিষ্ঠা হ'ব বহুত ডাঙৰ বিশাল এটা যাৰ ইনিশিয়েল ইনভেষ্টমেন্ট 20,000 কোটি টকা আৰু এটো ধৰি লোৱা হৈছে যে ইয়াৰ একেবাৰে শেষ চূড়ান্ত যিটো ইনভেষ্টমেন্ট হেতু 50,000 কোটি টকা হ'ব এনেকুৱা এটা বিশাল তাপবিদ্যুৎ প্ৰকল্প ইমান 3.2 গিগাৱাট বিদ্যুৎ যেতে উৎপাদন কৰিব এই বিষয়টো অসমৰ বিভিন্ন প্ৰান্তত সকলো ৰাইজে গম পাব লাগিছিল সকলোৱে এই গুটেই বিষয়টোক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা হ'ব লাগিছিল কিন্তু আমি দেখিছো যে এই গুটেই বিষয়টো আপোনালোকৰ মাজলৈ বিষয়টো অহা নাই বা আমাৰ মানুহৰ মাজলৈ অহা নাই এতিয়া আমি এনে এটা তাপবিদ্যুৎ প্ৰকল্প হলে অসমৰ ৰাইজে ভালেই পায় বা ভাল পাব বা আমিও ভাল পাইছো যে ইমান বিশাল এটা তাপবিদ্যুৎ প্ৰকল্প অসমত হ'ব শক্তি উৎপাদন হ'ব আমাৰ এনেও বিদ্যুৎৰ নাটনি আছে তাৰ লগে লগে থলুৱা নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ বিষয়সমূহ আছে গতিকে এই গুটেই বিষয়টো অসমৰ ৰাইজে নিশ্চিতভাৱে ভাল পাইছে বা পাব কিন্তু ইমান ডাঙৰ বিশাল এটা বিষয় এটা সাধাৰণতে আপোনালোকে জানে যে মুখ্যমন্ত্ৰীয়ে অসম বন্ধ দিব লগা হলেও কেবিনেটত অনুমোদন লৈহে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকে বক্তব্য আগবঢ়ায় আৰু যেতিয়াই অসমত মানে একেবাৰে উন্নয়নৰ বন্যা বোৱা বুলি যিটো কয় নদীৰ সুত যেতিয়াই বয় তেতিয়াই তালফাল লগাই থাকে ছ'চিয়েল মিডিয়াত প্ৰেছ সংবাদ মাধ্যমত সম্বোধন কৰে তাৰ লগে লগে কেতিয়াবা আকৌ নিখা যেতিয়াই তেওঁ মানে নিজে লাইভত আহে কিন্তু অতি আশ্চৰ্যজনকভাৱে এই 3.2 গিগাৱাটৰ 3,200 মেগাৱাট ক্ষমতা সম্পন্ন তাপবিদ্যুৎ প্ৰকল্প এটা অসমত হ'ব তাৰ কাৰণে ইতিমধ্যে মাটিৰ অনুমোদনৰ কথা চলি আছিল বহুত দিনৰ আগত আপোনালোকে জানে যে ধুবুৰীৰ মাটিখিনিৰ কথা যেতিয়া আহিছিল পৰ্বতজোৰাৰ কুকুৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ মাটিখিনি যেতিয়া কথা আহিছিল এপিডিচিএলক মাটি হপি দিয়া হৈছে 1 টকাকে আদানীক দিব এইবোৰ কথা ওলাইছিল সংবাদ মাধ্যমত বহুতত নোলালে এটা বাতৰি ওলাইছিল আপোনালোকক মই দেখুৱাইছো তাত কেনেকৈ আদানীৰ ডাঙৰ লৰাই কেনেকৈ তেওঁ Kukrajar Jit Adani to arrive Assam today to visit Rupsi and Sapor. Both of news ulwanai. Kisu thait ulaisil. Another big chapter in Assam industrialization and economic growth is all set to begin. Ebu horubura news ahisil ajipa bahut dinor agot. Manhoe kintu hanghatik rajohua gotei bikhoybur hoa nasil. Etia amar mul kothatu hol je ami eta prokolpo hobo bhal paisu kintu etia amar গুটেই কথা বতৰাবোৰ ইমান মনে চলি থকাৰ পাছতহে আমাৰ মানুহৰ মাজত এটা মানে গুটেই কথাটো ইমান মনে কিয় চলি আছে কাৰণ গুটেই প্ৰকল্পটোৰ আৰম্ভণি হৈছে যোৱা 3 অক্টোবৰৰ দিনাখন প্ৰকল্পটোৰ নিবিদা প্ৰক্ৰিয়া সম্পন্ন হয় আৰু গৌতম আদানী পাৱাৰ প্ৰকল্পটো এই নিবিদা যোগে লাভ কৰে 15 অক্টোবৰত এপিডিচিএলৰ বোৰ্ড মিটিঙৰ যোগেদি যাৱতীয় অনুমোদন প্ৰদান কৰা হয় এই প্ৰকল্পটোক তাৰিখবোৰ আপোনাৰ ক্ৰনলজিটো মনত ৰাখিব তাৰিখ 17 অক্টোবৰত ৰেগুলেটৰী কমিশ্যন আছে তাৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণ ইয়াত সহি মৰা আছে তেওঁলোকে অনুমোদন কৰি দিয়ে কিমান টকাত বিদ্যুৎ কিনিব পাৰিব ধুনীয়াকৈ লিখা আছে এপিডিচিএল on 15 October 2025 submitted a petition for approval of long term procurement of 3,002 megawatt 3,200 megawatt 4 into 800 megawatt tamane 4 turbine thakibo 4 into 800 megawatt of coal based thermal power from a plant to be established by the bidder generator in Assam at the price
discovered through competitive bidding on the deep মানে discovery of efficient electricity price এইবোৰ এনেকৈ প্ৰাইচ লিষ্ট দি দিয়া হৈছে কপিটো আপোনালোকক দি দিম দি পিনে কিমান কিনিব কিমান নিকিনিব এইবোৰ হৈ গ'ল এইখনত ধুনীয়াকৈ লিখা আছে কোনে যোনে যিটো প্ৰকল্প হ'ব এইটো প্ৰকল্প আৰম্ভ হোৱাই নাই মই যে ক'লোঁ যে এই আপোনাৰ 3 অক্টোবৰ দিনাখন নিবিদাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আদানীয়ে পাইছে 15 অক্টোবৰত এপিডিচিএল বৰ্ড মিটিঙে যাৱতীয় অনুমোদন প্ৰদান কৰিছে 17 অক্টোবৰত ৰেগুলেটৰী কমিশ্যনে তেওঁলোক বহিছে শুনানি লৈছে শুনানি গ্ৰহণ কৰিছে আৰু 22 অক্টোবৰত আদানীৰ প্ৰস্তাৱিত যিটো বিদ্যুৎ মাচুল যিটো মূল্যত বিক্ৰী কৰিব এপিডিচিএলে কিনিব এইটো সিলমোহৰ মাৰি দিয়া হৈছে আৰু তাৰ পাছৰ ঘটনাটো 25 অক্টোবৰত কুমাৰ সঞ্জয় কৃষ্ণৰ ৰিটায়াৰমেণ্ট হৈছে অৱসৰ গ্ৰহণ কৰিছে এতিয়া আমাৰ প্ৰশ্নটো এইটোৱে যে ইমান এটা ডাঙৰ প্ৰকল্প ইমান মনে মনে কিয় কৰা হৈছে মানে এনএছপিচিৰ 1.5 গুণ এনএছপিচিৰ 1.5 গুণ আৰু ইয়াৰ আগতে আপোনালোকে জানে যে অসমৰ যিটো আসাম পাৱাৰ জেনেৰেশ্যন কোম্পানী যিটো আছে কৰ্পোৰেশ্যন লিমিটেড তেওঁলোকে পাৱাৰ জেনেৰেশ্যন কৰে ষ্টেট গভৰ্ণমেণ্টৰ এজেঞ্চি ষ্টেট গভৰ্ণমেণ্টৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ তেওঁলোকে লাকুৱাত তেওঁলোকৰ তাপবিদ্যুৎ প্ৰকল্প আছে বিভিন্ন জেগাত আছে এটা সময়ত তেওঁলোকে 500 মেগাৱাট ক্ষমতা সম্পন্ন এটা তাপবিদ্যুৎ প্ৰকল্প তেওঁলোকে গঢ়িম বুলি মাৰ্ঘেৰিটাৰ ওচৰে পাজৰে মাৰ্ঘেৰিটাৰ কয়লা আৰু বিভিন্ন প্ৰান্তৰ কয়লাৰে কৰিম বুলি এটা সময়ত এমইউ চহী হৈছিল কিন্তু কাম নহ'ল কিন্তু আচৰিত কথা ইয়াৰ লগত মই যে ক'লোঁ যে 3 অক্টোবৰত নিবিদা হৈছিলে নিবিদাত তেওঁলোকে অনুমোদন পালে তাৰ আগত 3 অক্টোবৰৰ আগত 28 ছেপ্টেম্বৰত জুবিনদাৰ মৃত্যুৰ মহাপ্ৰয়াণৰ পিছত 28 ছেপ্টেম্বৰ দিনটোত গৌতম আদানী জুবিনদাৰ ঘৰলৈ আহিছিল মই ক'লোঁ নহয় 28 অক্টোবৰ 28 ছেপ্টেম্বৰ 3 অক্টোবৰ 15 অক্টোবৰ 17 অক্টোবৰ আৰু 22 অক্টোবৰ এক মাহত গোটেই প্ৰক্ৰিয়া সম্পূৰ্ণ সাধাৰণতে ইমান ডাঙৰ প্ৰকল্প এটা প্ৰতিষ্ঠা কৰিলে কি কথা আহে যে পৰিৱেশ তন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰিব নে নপৰিব এনভাইৰনমেণ্টেল ইম্পেক্ট ষ্টাডি হ'ব লাগে জনশুনানি যিটো পাব্লিক হিয়াৰিং হয় এইটো হ'ব লাগে পৰ্বতজোৰাই কওক বা ৰূপসীয়ে কওক ধুবুৰীয়ে কওক ক'ত হৈছে ক'তো হোৱা নাই কিন্তু আপোনালোকে আমাৰ ৱেবছাইটত যদি যায় আদানীৰ ৱেবছাইটত যদি যায় তেওঁলোকৰ লেণ্ড এলটমেণ্ট হৈ গৈছে বিটিচি কাউন্সিলত লেণ্ড তেওঁলোকৰ যিটো মাটি অনুমোদন 19 এপ্ৰিলত হৈ গৈছে লেণ্ড এডভাইজৰী কমিটিয়ে অনুমোদন দিছে তাৰ যিটো তেওঁলোকে মানে অৰ্ডাৰ যিটো নম্বৰ সেইটো আপোনালোকক কৈ দিছোঁ BTC/LR/803/2025/18 আদানী এনাৰ্জি ৱেবছাইটত এই কথা উল্লেখ আছে আৰু তেওঁলোকৰ ৱেবছাইটত আগতে হয়তো আপলোড কৈছে যে আৰু কিছু অনুমোদন পাবলৈ বাকী আছে কিন্তু মইতো এতিয়া যিটো ৰয়টাৰে নিউজ কৰিছে বা ৰয়টাৰত আনকি আদানীৰ কৰ্তৃপক্ষৰ পৰা কৈছে যে তেওঁলোকে কিনিবলগীয়া টাৰবাইন পাৱাৰ হাউচ আন প্ৰয়োজনীয় বহু বস্তু কিনিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে বা ইতিমধ্যে তেওঁলোকে কাম কাজ আৰম্ভ কৰিছে এইবোৰ কথা তেওঁলোকে কৈ দিছে ঘোষণা কৰিছে তেওঁলোকৰ ফালৰ পৰা এতিয়া আমি মূল কথাটো এইটো মনে মনে ৰখাৰ ৰহস্যটো আচলতে কি আপোনালোকে হয়তো সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীলৈ একদিন খুব অহা যোৱা কৰি আছে দিল্লীলৈ অহা যোৱা কৰি আছে গৃহমন্ত্ৰীক লগ পাই আছে আপোনালোকে তেওঁলোকৰ তেখেতৰ ছ'চিয়েল মিডিয়াত তেওঁলোকৰ ফেচবুক টুইটাৰ হেণ্ডেলত তেওঁ ফটোসহ কি কাম কৰিছে কি পাৰপাছত গৈছে কি কথা পাতিলে কি বতৰা কৰিলে সব কথাই তেওঁ কৈ আছে এতিয়া যিবোৰ কথা আমি গম পোৱা নাই যিবোৰ দিল্লীত হৰপ চৰ্চা হৈছে বা মানুহৰ মাজত ব্যাপক চৰ্চা হৈ থকা যিবোৰ কথা এইবোৰ আমি জানিব খুজিছোঁ জানিব খোজে দিল্লীৰ মানুহেও অসমৰ মানুহে বা দিল্লীৱালা ৰাইজেও দিল্লীত সাংঘাতিক ব্যাপক চৰ্চা এই কথা বতৰাবোৰ চলি আছে এইটো মই কোৱাৰ লগে লগে যেহেতু বিষয়টোত মোৰ ওচৰত ফটো নাই ভিডিঅ' নাই কিন্তু ব্যাপক চৰ্চা হোৱা অসমৰ ৰাইজে জানিব খুজিছে ময়ো জানিব খুজিছোঁ আপোনালোকেও জানিব খুজিছে এতিয়া 2 নৱেম্বৰ 2025 চনৰ 2 নৱেম্বৰত য'ত গৌতম আদানী থাকে সেইটো হ'ল ভগৱত দাস ৰোড ভগৱত দাস ৰোডত অসমৰ মুখ্যমন্ত্ৰীয়ে 2 নৱেম্বৰত আদানীৰ ঘৰলৈ গৈছে মই সময় কৈছোঁ 1:40 সময় 1:40 এইটো মুখ্যমন্ত্ৰীয়ে ৰাইজক জনাব কাৰণ মোৰ ওচৰত মই মুখ্যমন্ত্ৰীৰ ফটো মাৰি থ'ব পৰা নাই মুখ্যমন্ত্ৰীও গৌতম আদানীৰ ঘৰলৈ দিয়া যোৱা ফটো আমাক জনোৱা নাই মই সময় একেবাৰে কৈছোঁ সময় 1:40 ভগৱত দাস ৰোড
আৰু অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ পাৱাৰফুল এগৰাকী নেতা বুলি যিগৰাকীয়ে কৈ থাকে, কথাই কথাই জহাই থাকে, তেওঁৰ সমৰ্থন আগবঢ়াই থকা সংবাদ গোষ্ঠীয়েও বহুতে তেওঁক পাৱাৰফুল নেতা বুলি ক'ব খোজে, বিভিন্ন তেওঁক তৈলবৰ্ণন কৰা মু চাহাব যিসকল আছে সেইসকলেও তেওঁক পাৱাৰফুল মন্ত্ৰী বা মুখ্যমন্ত্ৰী বা অন্যতম নেতা বুলি কোৱা মানুহজন আদানীৰ ঘৰত 20 মিনিট বহি থাকিব লগা হ'ল। আদানী 2 বজাত আহিছে, 2 বজাত অহাৰ পাছত গৌতম আদানীৰ লগত আধা ঘণ্টা কথা বতৰা হৈছে। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী তাৰ পৰা ওলাই আহিছে, কি কথা পাতিলে নাজানো। আৰু এইটো দিল্লীত হোৱা ব্যাপক চৰ্চা, আমি পোৱা অসমৰ্থিত সূত্ৰৰ এইবোৰ খবৰ মুখ্যমন্ত্ৰীয়ে জনোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু তাৰ আগত নিশিকান্ত দুবে নামৰ এগৰাকী সাংসদ আছে, আপোনালোকে জানে। নিশিকান্ত দুবে হৈ গ'ল ঝাৰখণ্ডৰ এগৰাকী সাংসদ। তাত যিটো MP কনষ্টিটুৱেঞ্চি তেওঁ ৰিপ্ৰেজেণ্ট কৰে, যিটো সাংসদ সমষ্টি তেওঁ প্ৰতিনিধিত্ব কৰে, সেই সমষ্টিটোত আটাইতকৈ ডাঙৰ কোল ব্লক বা কোল ফিল্ড কেইখন আছে, যিটো ৰাজমহল কোল ফিল্ড, ফাৰাক্কা তাপবিদ্যুৎ প্ৰকল্পলৈ য'ৰ পৰা কয়লা নিয়া হয়। এতিয়া আমাৰ কথাটো হ'ল যে ইয়াৰ আগত অসমৰ ৰাইজে এইবোৰ কথা, এই যে তেওঁ কিয় এগৰাকী বিতৰ্কিত ব্যৱসায়ীৰ ওচৰলৈ তেওঁ কিয় যাব লগা হ'ল, আমাৰ প্ৰশ্নটো এইটো। এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰট'কলে এইটো পাৰ্মিশ্যন দিয়ে জানো, বা তেওঁ কিয় গৈ ৰৈ থাকিব লগা হৈছে 20 মিনিট, বা তাৰ আগত এগৰাকী সাংসদৰ ঘৰলৈ কিয় যাব লগা হৈছে নিশিকান্ত দুবে, এইটো আমাৰ ওচৰত তথ্য নাই। নিশিকান্ত দুবেৰ ওচৰত কিবা আলোচনা কৰাৰো তথ্য নাই, কিন্তু নিশিকান্ত দুবেৰ ওচৰলৈ গৈছে য'ত তেওঁৰ সমষ্টিটোতে যি কোল ফিল্ড আছে তাত তাৰ পৰাই ফাৰাক্কা তাপবিদ্যুৎ প্ৰকল্পৰ কয়লা নিয়া হয়, অন্যতম ডাঙৰ ঝাৰখণ্ডৰ কোল ফিল্ড। গতিকে তাৰ আগত তেওঁক নিশিকান্ত দুবেক তেওঁ লগ কৰিছে। এই কথা বতৰাবোৰ আচলতে কি ৰাইজক জনাব লাগে, কি কাৰণে আচলতে এই গোটেই মানে অসমৰ মুখ্যমন্ত্ৰীয়ে অতি পাৱাৰফুল এগৰাকী মুখ্যমন্ত্ৰী, প্ৰট'কলতো অসমৰ মুখ্যমন্ত্ৰী এগৰাকী বিধায়কৰ ঘৰলৈ গৈছে, এগৰাকী বিতৰ্কিত সাংসদৰ ঘৰলৈ যাব লগাৰ এই পৰিৱেশ বা পৰিস্থিতিটো কিয় উদ্ভৱ হ'ল। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে মানুহৰ মাজত বা দিল্লীতো ব্যাপক চৰ্চা হৈছে যে মুখ্যমন্ত্ৰীৰ চকী একেবাৰে হিলি গৈছে, মুখ্যমন্ত্ৰীৰ অৱস্থা থৰক বৰক বুলি চাৰিওফালে আলোচনা চলি আছে। তেনে পৰিস্থিতিত, তেনে পৰিৱেশতে গৌতম আদানীক লগ কৰি, গৌতম আদানী যিহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ, এমাহৰ ভিতৰতে 3.2 গিগাৱাট সম্পন্ন এটা তাপবিদ্যুৎ প্ৰকল্পৰ সকলো ধৰণৰ ফৰ্মেলিটি, সকলো ধৰণৰ যিবোৰ পাৰিপাৰ্শ্বিকতা সম্পৰ্কীয় বা সকলো ধৰণৰ নীতি নিয়ম এমাহৰ ভিতৰতে সম্পূৰ্ণ কৰি গৌতম আদানীৰ হাতত এই যে যিটো তাপবিদ্যুৎ প্ৰকল্প অনুমোদন কৰিবৰ মানে তেওঁক দিবৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ লগত মুখ্যমন্ত্ৰীৰ চকীত থৰক বৰক হোৱাৰ সম্পৰ্কটো জড়িত হৈ আছে নেকি? এই থৰক বৰক হোৱা চকীখন কোনোমতে বচাবৰ কাৰণেই গৌতম আদানীৰ যোগেদি 3.2 গিগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প ক্ষমতাসম্পন্ন এই প্ৰকল্পৰ সমগ্ৰ অনুমোদন প্ৰক্ৰিয়া 1 মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিছে নেকি? এইবোৰ মানুহে জানিব খুজিছে, কাৰণ 4,500 বিঘা মাটি এই তাপবিদ্যুৎ প্ৰকল্পটো কৰিবলৈ লাগিব। তেওঁলোকৰ আমি বিভিন্ন ধৰণৰ সূত্ৰৰ পৰা আমি পাইছোঁ, 1 টকাকৈ APDCLক মাটি অৰ্পণ কৰা হৈছে, 1 টকাকৈ তেওঁলোকক মাটি দিয়া হৈছে, 1 টকা 1 বিঘাত। তো এই গোটেই কথা বতৰাবোৰৰ লগত সেইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে সাধাৰণতে যিকোনো ইমান সৰু সুৰা 2-এটা কথা ক'ৰবাত যদি সৰু অনুষ্ঠান এটাও প্ৰতিষ্ঠা কৰিছে তাকো মুখ্যমন্ত্ৰীয়ে দিয়ে। 20,000 কোটি টকা ইনিচিয়েল ইনভেষ্টমেণ্ট সম্পূৰ্ণ হওঁতে 50,000 কোটি টকা লাগিব, যি 50,000 কোটি টকা গৌতম আদানীয়ে অসমত ইনভেষ্টমেণ্ট কৰা বুলি এডভান্টেজটোত ঘোষণা কৰিছিল, এডভান্টেজ আছাম 2ত ঘোষণা কৰিছিল। ইয়াৰ লগত কিবা সম্পৰ্ক আছে নেকি আমি জানিব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে এইবোৰ কথা ক'লে, সঁচা কথা যেতিয়া কোৱা হয় তেতিয়াই তেওঁ খং খাই পিনে এইবোৰ কথাৰ পৰা আঁতৰি চালে বেৰে কোবোৱা কথা কয়। এতিয়া আমাক অসমৰ ৰাইজক এইবোৰ কথা আমি জনাৰ অধিকাৰ আছে আৰু জানিব খুজিছোঁ ইমান মনে মনে গোটেই কামটো হৈ আছে কিয়? ইমান ডাঙৰ এটা কথা হৈ আছে, অসমৰ ৰাইজে ভাল পাব লগা কথা এটা একেবাৰে কোনো ধৰণৰ গম নোপোৱাকৈ মনে মনে চলি আছে, অথচ সকলো কাম হৈ গ'ল। কিমান পইচাত বিদ্যুৎ কিনিব সেইটো নিৰ্ধাৰণ কৰি পেলাইছে। এইখনত সকলো কথা ইয়াত উল্লেখে আছে, 6 টকা 30 পইচা ইয়াত লিখাই আছে। ইমান আগবাঢ়ি গ'ল, বিদ্যুৎ কিমান পইচাত
বিক্ৰী হ'ব আৰু অথচ অসমৰ ৰাইজে আমি একো নাজানো এইটোতো বিশাল ফিল্ডত মুখ্যমন্ত্ৰীয়ে 1 লাখ জনগণ তাত মানুহক থিয় কৰাই তাৰ আগত ঘোষণা কৰিব লাগিছিল যে আমাৰ এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে আমুকত হ'ব নে মুখ্যমন্ত্ৰীয়ে এই গোটেই কথাটো অহা কাইলৈ যিহেতু নিৰ্মলা সীতাৰামন আহিব টাৰ্মিনেল নতুন টাৰ্মিনেলটো উদ্বোধন হ'ব এইদিনাখন তাত ৰাইজৰ জনৰোষৰ বলি হোৱাৰ ভয়ত মনে মনে কৰিছে নে তেওঁ চকী হিলি যোৱাৰ কাৰণে এইটো তেওঁ মানে নিয়ন্ত্ৰণ কৰিব লাগে দেশৰ প্ৰধানমন্ত্ৰীৰ লগত গোটেই বিষয়টো মিলা মিছা কৰিবৰ কাৰণে আদানীৰ যোগেদি গোটেই কামটো কৰিব লাগে এই কাম কৰিছে এই কথা আমি জানিব পৰা নাই গতিকে আমি বিচাৰিছোঁ যে মহাশক্তিমন্ত মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় গৌতম আদানীৰ ঘৰত 20 মিনিট ৰৈ থাকিব লগা হ'ল কিয় তেওঁৰ ঘৰলৈ যাব লগা হ'ল কিয় নিশিকান্ত দুবেৰ তালৈ যাব লগা হ'ল কয়লাৰ লিংকেজ অলৰেডি পাইছে নেকি আমাকতো অসমক জনোৱা নাই 3.2 গিগাৱাট সম্পন্ন এটা তাপবিদ্যুৎ প্ৰকল্পৰ কয়লা ক'ত লাগিব ক'ৰ পৰা আহিব নে ৰেলৰ মন্ত্ৰীৰ লগত কথা পাতোতে যিটো টাৰ্মিনেল তেওঁলোকে নতুন এটা লাইন খুলিছে নহয় যিটো উমৰাংচুৰ লগত জড়িত হৈছে নতুনকৈ প্ৰকাশ হৈছে এইটোৰ লগত কিবা সম্পৰ্ক আছে নেকি উমৰাংচুৰ লগত এই ৰেলৰ লাইনৰ কিবা সম্পৰ্ক আছে নে নিশিকান্ত দুবেৰ সেই ঝাৰখণ্ডৰ এই ৰাজমহল কোলফিল্ডৰ লগত ইয়াত কিবা সম্পৰ্ক আছে আমাকতো ক'ব লাগিব নহয় এইবোৰ ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় হাজাৰ হাজাৰ ল'ৰা ছোৱালী তাত চাকৰি পাব লাগিব আমি এই যে তাপবিদ্যুৎ প্ৰকল্পটো হ'ব অসমৰ কি লাভ হ'ব এইটোতো আমাক জনাব লাগিব আমি কি লাভ আমি কিমান নে 100% আমি আৰু ক'তো পইচা দি বিদ্যুৎ কিনিব নালাগে এতিয়া এডিশ্যনেল আমাৰ পাৱাৰ শ্বৰ্টেজ নথকাকৈ 500 মেগাৱাট বিদ্যুৎ কিন্তু অসম চৰকাৰে কিনি ৰাখিছে কিয় কিনি ৰাখিছে আৰু এনেকুৱা ধৰণৰ এগ্ৰিমেণ্ট যদি সেইসকলৰ পৰা পাৱাৰ নলয় পেনাল্টি ভৰিব লাগিব এইবোৰ কথাটো চলি আছে এইবোৰ কথাৰ উত্তৰ আমাক লাগিব আৰু সেইকাৰণে মুখ্যমন্ত্ৰীক এই মৌলিক কথাটো যে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ আপুনি কিয় মানে আদানী কেনেকৈ মনে মনে যাব লগা হ'ল আদানী ঘৰলৈ যোৱা ফটোখন কিয় দিয়া নাই বা এই গোটেই বিষয়টো আপুনি কিয় ৰাজহুৱা কৰা নাই আমাক সকলোকে ৰাজহুৱা কৰিব লাগিছে গতিকে এইখিনি বিষয় ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাইছোঁ আৰু আমি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা ইয়াৰ উত্তৰ বিচাৰিছোঁ তেওঁলোকৰ ৱেবছাইটত এইটো BTRত তেওঁলোকে মাতি দিয়া পৰ্বতজোৰাত মাতি দিয়া বুলি তেওঁলোকৰ ৱেবছাইটত আছে আৰু প্ৰথম যিটো নিউজ তাততো তেওঁলোকৰ পুত্ৰই ৰূপসী তাৰমানে ধুবুৰী তেওঁলোকে পৰ্যবেক্ষণ কৰিছে তেওঁলোকৰ জিত আদানী এইটো নিউজ প্ৰকাশ হৈছে নেশ্যনেল মিডিয়াত জিত আদানী নিজে আহি তাতে চোৱা চিতা কৰিছে ধুনীয়াকৈ জিত আদানীয়ে ৰূপসী এয়াৰপৰ্টত নামি তাৰপিছত ধুবুৰীৰ ঠাই পৰিদৰ্শন কৰিছে আৰু ডাঙৰ নিউজ সেইধৰণে নিউজ হৈছে অসমত নতুন ধৰণৰ জিত আদানী son of billionaire businessman and founder and chairman of Adani Group Gautam Adani will be in Assam today. He will be landing at the Rupsi airport in Dhubri district in a short while from now. Jit Adani is leading a high-level team including the CEO of Adani Group, SB Kalia, MD of CEO of Adani Group Energy, Vineet Jain. Jit Adani and his team of CEO and MDs will be visiting Rupsi and Sapor as the Adani Group is planning to set up a massive thermal power plant in the state. এই বুলিও এটা নিউজ প্ৰকাশ হৈছে আৰু তেওঁলোকৰ ৱেবছাইটত কিন্তু পৰ্বতজোৰাত মাতি দিয়াৰ কথা যিটো মই ক'লোঁ যিটো নাম্বাৰ আপোনাক কৈছোঁ BTC/LR/803/2025/18 এইটোত কিন্তু লেণ্ড এডভাইজৰী কমিটিয়ে মাটি অনুমোদন দিয়াৰ কথা 19 এপ্ৰিলত এইটো পৰ্বতজোৰা কোকৰাঝাৰ গতিকে 4,500 বিঘামান ইয়াৰ আগত মই যে ক'লোঁ এইটো আপোনালোকে এতিয়া নতুনকৈ কিনিব লগা দিয়া নিবিদাৰ নিৰিখ ইয়াৰ আগতো বেছি পইচাত কিনি আছে মই যে এডিশ্যনেল 500 মেগাৱাট কৈছোঁ বেলেগ পাৱাৰ শ্বৰ্টেজ নথকাকৈ কিনি ৰাখিছে মুখ্যমন্ত্ৰীয়ে হয়তো ক'ব যে আমি আমাৰ মানে ভালৰ কাৰণে এতিয়া ঠাণ্ডা দিন আহি আছে এতিয়া পাৱাৰ যিটো কনজামশ্যন এইটো কমিব টেকনিকেলি যদি চাই চাইণ্টিফিকেলি যদি চাই পাৱাৰ কনজামশ্যন কমিব কিন্তু এতিয়া কিনিছে কিছুদিনৰ আগত 500 মেগাৱাট গতিকে আগতেও বেছি দাম দি কিনিছে ইয়াৰ লগত জড়িত হৈ থাকে এটা চিণ্ডিকেটৰ ৰাজনীতি এতিয়া আটাইতকৈ ভাল এই পাৱাৰ ছেক্টৰত যিহেতু এইটো পাৱাৰ এছেঞ্চিয়েল বস্তু এটা লাগিবই আপোনাৰ উদ্যোগ চলিবলৈ লাগিব আপোনাৰ দৈনন্দিন নিত্য ব্যৱহাৰ্য বিভিন্ন কাম কাজত আপোনাৰ বিদ্যুতৰ প্ৰয়োজনীয়তা আছে গতিকে এই যে কথা বতৰাবোৰ বেলেগে কমত কিনিছে আমি বেছি কিনিছোঁ এতিয়া যে এই যে তেওঁ আজি কয়লা যেতিয়া আনিব
কয়লা যদি আমি ধৰি ল'লোঁ ঝাৰখণ্ডৰ পৰা আনিব, আদানীয়ে তেতিয়া এই যিটো তেওঁলোকৰ ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে ছাবচিডি আকৌ বিচাৰিব, ৰাজসাহাৰ্য। ইটোৰ লগত সিটো জড়িত হৈ থাকে। ইয়াৰ লগত জড়িত হৈ থকা যিটো চিণ্ডিকেট, আগতে ইণ্ডোনেছিয়াৰ পৰা কয়লা আনি আদানীয়ে ক'ৰবাত প্ৰডাকশ্যন কৰি আছে। গতিকে চৰকাৰখনৰ লগত ইয়াৰ এইটো ডিজাইন ডেফিনেটলি আছে আৰু থাকিব। এইটোৱেই এতিয়া আটাইতকৈ সহজ। আপুনি বাহিৰৰ পৰা একো নেদেখে, ইমান ধুনীয়াকৈ কাভাৰ আপ কৰি ৰাখে যে ঝাৰখণ্ডৰ পৰা যেতিয়া কয়লা এলাইব ক'ব যে অসমত ছালফাৰযুক্ত কয়লা ক'ত আছে? উমৰাংচুত আছে, কাৰ্বি আংলঙত আছে, আমাৰ মাৰ্ঘেৰিটা লিডুত এইবোৰ শেষ হ'বলৈ হ'ল, নাগালেণ্ডত শেষ হ'বলৈ হ'ল, তুলি বা বিহুবৰ বা ক'ৰবাত এই বুলি ক'ব অসমৰ মুখ্যমন্ত্ৰীয়ে, ভৱিষ্যতৰ মুখ্যমন্ত্ৰীয়ে যোনেই নাহক লাগিলে ক'ব যে আমি ঝাৰখণ্ডৰ পৰা আনিছোঁ, আমি ছাবচিডি দিছোঁ। এই ধৰণে গোটেই এটা ডিজাইন এটা থাকে, এটা চিণ্ডিকেট থাকে। এতিয়া সেইকাৰণে মই কৈছোঁ যে কোল লিংকেজ ক'ৰ পৰা আহিব, আমাকতো কোৱা নাই। ইমান ডাঙৰ কথা এটা মনে মনে কিয়? এইটো প্ৰথম প্ৰশ্ন হ'ব লাগে। আজি সংবাদ গোষ্ঠীৰ প্ৰথম প্ৰশ্ন যে য'ত ইনভেষ্টমেণ্ট 50,000 কোটি টকা, মেক্সিমাম 50,000 crore rupees আছে, ইনিচিয়েল ইনভেষ্টমেণ্ট য'ত 20,000 কোটি টকা অসমত ইনভেষ্টমেণ্ট কৰিছে, গোটেই নিবিদা হৈ গ'ল তেওঁলোকৰ সকলো। আনকি ৰেগুলেটৰী কমিটি, এইটো বিক্ৰী হোৱাটোতো শেষ ষ্টেজ, বিদ্যুৎ বিক্ৰী হোৱা কথাটো একে লাষ্ট ষ্টেজ। তাৰ আগত নিবিদা হ'ল, পালে, তাৰ আগত আমাৰ বিদ্যুৎ বোৰ্ডৰ পৰা এইটো অনুমোদন হৈ গৈছে। তাৰ মাজত থাকিব লাগিব শুনানি, জনশুনানি, তাৰ মাজত থাকিব লাগিব এনভাইৰমেণ্টেল ইম্পেক্ট ষ্টাডি। এইবোৰ মনে মনে কেনেকৈ হ'ব পাৰে? অসমৰ ৰাইজে কিয় গম নাপাব? গতিকে এই কথাটোৱে আমাৰ ৰহস্যজনক কথা, বুজি পোৱা নাই কথাটো কি আচলতে। সৰু সুৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক চাকৰি বাকৰি দিওঁতে যিমান ঢাক ঢোল মুখ্যমন্ত্ৰীয়ে বজায়, 50,000 কোটি টকা ইনভেষ্টমেণ্ট আজিলৈকে কিয় এটাও বাতৰি নাই। আদানীক লগ কৰিবলৈ গৈছে, 20 মিনিট বহি থাকিব লগা হৈছে, লগ কৰিবলৈ যাব নালাগে মুখ্যমন্ত্ৰী ঘৰলৈ আহিব লাগে। এগৰাকী এমপিৰ ওচৰলৈ গৈছে, কিয় যাব লগা হৈছে? ইমান ধৰফৰণিটো কিয়? আৰু গোটেই নিজৰ প্ৰট'কল ব্ৰেক কৰি গৈছে, এইটো চকী ধৰফৰণি অহাৰ কাৰণে হৈছে নে বেলেগ কিবা কথা আছে? আমি জানিব খুজিছোঁ, অসমৰ ৰাইজে জানিব খুজিছে।